হাই গাইজ চব যোৱাকালি মই কমলাখিনি চব যোৱাকালি লৈ আহিছোঁ কমলাটো যিহেতু ইমান সৰু সৰু কমলা কমতে আনিছোঁ নাই ডাঙৰ ডাঙৰ কমলাবিলাক ইমান দাম কিন্তু আজি মই যোৱাকালি অলপ দেৰিকৈ গৈছিলোঁ 8:30 বজাত গৈছিলোঁ চাৰিফালে তেতিয়া মানে কণ কণ কমলাকেইটা দি আছিলে একদম সস্তাকৈ দি আছে 70 টকা বুলি কৈছিলে কিন্তু মই লাষ্টত 50 টকা ডজনত লৈ আহিছোঁ কিন্তু ভাবিছোঁ টেঙা হ'ব নেকি বুলি কিন্তু খাই চাইছোঁ বহুত মিঠা আৰু ডাঙৰ ডাঙৰ কমলাবোৰ বহুত টেঙা থাকে জানে ইমান কমত পাইছোঁ কিন্তু ঠাণ্ডা বতৰত তথাপি মই কমলা এটা খাম চাব ইমান মানে এনেকুৱা মানে মিঠা আপোনাক কি ক'ম বহুত মিঠা ডাঙৰ কমলাবোৰো মানে আপুনি ডাঙৰ কমলাবিলাক আনো কেতিয়াবা কিন্তু ডাঙৰ কমলাবিলাক একদম অলপ টেঙাও থাকে কিন্তু সৰুবিলাক মই ইমান মিঠা নহয় বুলি ভাবিছিলোঁ কিন্তু মাহেঁতে আমাৰ আগত কৈছিলে যে সৰুতে কমলাবোৰ বহুত মিঠা হয় এইটো মই তেনেকৈ কমত দি আছে দামৰ কাৰণে মই লৈ আহিছোঁ আৰু কমলাটো আপোনাৰ ঠাণ্ডা বতৰত ঠাণ্ডা বস্তু খাওঁ মই ভাল লাগে এনেকুৱা কিন্তু বহুত ঠাণ্ডা তথাপি কমলা কি খাওঁ লাগি থাকে ন মানুহৰ সেইকাৰণে মই অলপ কমলা অলপ খাওঁ চাওঁ কমলাটো খাই চাওঁ এইটো কেনেকুৱা হ'ব কালি যোৱাকালিটো মিঠা হৈছে আজি আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰোঁ কেনেকুৱা হয় ভাল নে মিঠা মিঠা আছে কিন্তু দেই মইচোন দাদাজনে ঠগিছে নেকি ভাবিছিলোঁ ঠগা নাই যিহেতু বহুত মিঠা ভাবিছোঁ ঠগা নাই মিঠা হয় চব মই ভাবিছোঁ দাদাজনে বিৰাট ঠগিছে নেকি আমাক কমলাটো নহয় মিঠাই বা ডাঙৰ ছোৱালীজনীক দিয়া নাই মই যিহেতু তাই গা ভাল নাই সৰু বাবুক মই এটা দুটা খাবা নেকি মায়ে মোক চাই আছে নাই চাই দেখো চবকে দেখাই খোৱা লা কোৱা বা মিঠা নাই মিঠা তাইক দিয়া নাই তাই যিহেতু গা ভাল না ডিঙিত মানে অলপ কাণৰ ওচৰৰ হেৰি কাণফুলা নে কি বুলি কয় সেইটো হৈছিলে যিহেতু দুদিনমান ভাল পাইছে কাৰণে তাই এতিয়া ডিঙিত হেৰি মাফলা লগোৱা নাই আৰু আমিতো খাইছোঁ ন ঠাণ্ডা বতৰত ঠাণ্ডা কি খাইছোঁ আমি কমলা কি খাইছোঁ কমলা বাই বাই